নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। পুৱাৰ সময়কণত অকণমান বৰষুণ দিয়ে, প্ৰায় 4মান বজাৰ পৰা বৰষুণ জাক দিয়ে 8মান বজালৈ। বতৰটো যে এইকেইদিন ইমান ভাল লাগিছে নহয়। এতিয়া বাজিছে 8টা, লাহেকৈ ফৰকাল কৰিবলৈ আৰম্ভ কৰিছে বতৰটো। আৰু আজি ৰাতিপুৱাৰ সময়ত খালোঁ এয়া ঘুগুনি, ওপৰত অকণমান পিঁয়াজ ছটিয়াই লৈছোঁ। এনেকৈ খাই ভাল লাগে, কেঁচা জলকীয়া থাকিলেতো আৰু ভাল লাগে, লগতে ৰুটি। এতিয়া খাই বৈ লওঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু বহুত গৰম পৰিছে, গৰমতে তলতে বহি আছোঁ। আৰু এতিয়া খাব লৈছোঁ আম, এটা ডাঙৰ আম। নাম কি আমটো? এইটো ডাঙৰকৈ থাকে, কেঁচা কেঁচা আমটো খাই ভালেই লাগে বাৰু। এতিয়া যিহেতু কেঁচা আম নাই, এইটো কিনা আমটোকে খাব লাগিব। এইফালে বেমাৰী শুই আছে, জ্বৰ উঠিছে। আৰু পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা কালাৰফুল ভিডিঅ'লৈ। তো চাই থাকিব ব্লগটো। আজি মোবাইল আৰম্ভ কৰিছোঁ আজি ব্লগটো। গৰম পৰিলে যে কি খাওঁ কি নাখাওঁ লাগে নহয়নে? সেইকাৰণে আমখিনি কাটি লৈ খাই ল'লোঁ। আৰু এতিয়া ৰ'দটো যিহেতু ইমান চোকাকৈ ওলাই আহিছে, সেইকাৰণে মই ডিটক্স ৱাটাৰ এটা বনাই ৰাখি থওঁ, খাই থাকিবলৈ সুবিধা হ'ব। আৰু এয়া কেইটুকুৰামান আপেল টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, লগতে চিয়া চিডছ দিছোঁ 1 চামুচ, আৰু অকণমান দিছিলোঁ আদা। সেয়া কেনেকৈ স্কিপ হৈ গ'ল মই ক'ব নোৱাৰোঁ ভিডিঅ'টোত। আৰু এয়া মোৰ ডিটক্স ৱাটাৰ ৰেডি হৈ গ'ল, এতিয়া খাই থাকিব পাৰিম। আৰু এতিয়া আহিছোঁ ভাত ৰান্ধিবলৈ বুলি। আজি ৰান্ধিম বাঁহগাজ, আৰু এয়া কাটি মেলি ৰেডি কৰি ৰাখিছোঁ। আপোনালোকক বাঁহগাজৰ ৰেচিপি বেলেগকৈ ভিডিঅ' দিছিলোঁ, আপোনালোকে ইমান মৰম দিছে। তেনেকৈ খাবচোন, সঁচাকৈ কোমল আৰু সোৱাদ লগা হয়। আৰু দালিখনত দিছোঁ অকণমান কোমোৰা কেইটুকুৰামান, লগতে দিছোঁ এয়া কঁঠাল গুটিৰ ছিজন আৰু এতিয়া। আৰু অকণমান পিঁয়াজ আৰু তেজপাত দুটা দি লৈ কোমোৰা যোনখিনি দালি আছিল সেইখিনি তেল মাৰি ল'ম। কোমোৰা থাকিলে তেজপাত দিলে খাই খুবেই ভাল লাগে। প্ৰথমতে দিছোঁ হালধি, তাৰপিছতে দাইলখিনি বইল কৰি ৰাখিছিলোঁ, সেয়াও তেল মাৰি লৈছোঁ। আনফালে বাঁহগাজৰ তৰকাৰীখনো বনাই লৈছোঁ। বাঁহগাজখিনি বইল কৰি লৈছিলোঁ। সম্পূৰ্ণ বাঁহগাজৰ যোনটো ৰেচিপি ভিডিঅ' আপোনালোকে পাই যাব, আই বটনত লিংক দিম, নহ'লে ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে চাবচোন, তেনেকৈ খাব। আৰু এতিয়া ইমান যে গৰম পৰিছে নহয়, ডিটক্স ৱাটাৰটোতো বনাই ৰাখিছিলোঁ। আৰু এইখিনি ঠাইত যে ইমান ধুনীয়া এজাক বতাহ মাৰি থাকে। মই ৰান্ধি থাকোঁ, ইয়াত এপাক দুপাক বহি পেলাই আহি থাকোঁ। তাৰপিছতে আহিল দেউতাৰ বজাৰৰ পৰা। দেউতাই কি কি আনিছে সেয়া আপোনালোকৰ সৈতে দেখুৱাম। আৰু মাজে মাজে এতিয়া বাঁহগাজখিনিও মই লৰাই আছোঁ, ভালকৈ যিহেতু হোৱা নাই। একদম ল' ফ্লেম কৰিয়ে মই চব্জিবিলাক বনাওঁ। আৰু দেউতাই আনিছে আজি ৰূপচন্দা মাছ। মাছখিনি ধুই পখালি ল'ব লাগিব, ইমান গৰম, সোনকালে বনাওঁ বুলি লৈছিলোঁহে, আকৌ দেউতাই মাছ উলিয়ালেহি। আৰু লগতে মিঠাই আনিছে, এইখিনি এতিয়া মই ধুই পখালি লওঁ। আৰু এতিয়া ভাত খোৱাৰ সময়, ভাত বাঢ়ি লৈছোঁ, মাছ ফ্ৰাই কৰিলোঁ, আৰু এয়া বাঁহগাজ ভাজি, টেঙা লৈছোঁ, জলকীয়া আৰু দালি কোমোৰা দিয়া। এতিয়া খাই লওঁ দেই, তাৰপিছত আকৌ আপোনালোকক লগ পাই থাকিম।
হাই গাইজ, ভাত পানী খাই আজৰি হৈ ইমান গৰম উঠিছে আৰু বাহিৰতে বহি আছোঁ বিচনী মাৰি মাৰি। একেবাৰে ৰ'দটো দেখিছেনে কেনেকৈ খাওঁ খাওঁ কৰি আছে। এইফালে হাঁহ পোৱালিকেইটা পূৰা কেঁচু পাইছে চাগে, বিচাৰি ঘূৰি ফুৰিছে পূৰা। মানে এতিয়া গৰমত কেঁচুবিলাক ওপৰলৈ ওলাই আহিছে যে, এটাই পায় মানে পূৰা দৌমা দৌমি লাগি থাকে গোটেইকেইটাই। এইফালে বিচনাখনো বাহিৰলৈ ওলাই ল'লোঁ। এইটো ৰুলি শুই আছে, গৰম উঠিছে। এনেকৈ বহি আছোঁ আৰু বাহিৰত চাই থাকিব ব্লগটো আৰু কিমান কি দেখাব পাৰোঁ আজি। বৰষুণ লাগে, বৰষুণ দিলে ভাল পাওঁ মই। পূৰা ঘূৰি ফুৰিছে কেঁচু বিচাৰি। গৰম গৰম বুলিনো কিমান বহি থাকিম নহয়নে? এনেই মোবাইলটো চাই বহি থকাতকৈ ভাবিলোঁ বাহিৰতে যিহেতু ঠাইখন পাইছোঁ, নিজৰ কামকেইটাও আঁত মাৰি ৰাখোঁ, তেতিয়া কাম এটা আগবাঢ়ি থাকিব, সোনকালে আকৌ কৰিব পাৰিম বা চিলাবলৈ মনটো যাব। যদি কাটিবলৈই থাকে তেনেহ'লে চিলাবলৈ একেবাৰে ইচ্ছা নাযায়। সেইকাৰণে চাদৰ পতি লগাবলৈ আছিল, তাকে কাটি লৈছোঁ। বাহিৰতে বহি বতাহজাকো মাৰি আছে মিহি মিহিকৈ, আৰু ভিতৰত যিহেতু বহুত গৰম, সেইকাৰণে বাহিৰতে বহি লৈ কামখিনি কৰি লৈছোঁ নিজৰ। বাহিৰতে বহি কামখিনি কৰিলোঁ নিজৰে। তাৰপিছত এতিয়া ঘৰতে বনাইছিলোঁ দহি, তাকে খালোঁ সকলোৱে চেনি গুলি, কি মজা লাগিলে। এতিয়া আকৌ এইখিনি গাখীৰ আছে, এইখিনিও ঘৰতে দহি বনাম, খুবেই টেষ্টি হয় খাবলৈ ঘৰৰ দহি। বলক আপোনালোকক আজি দেখাম কেনেকৈ দৈ বনাম ঘৰতে। আৰু এইখিনি হৈছে ঘৰৰ গাখীৰখিনি, প্ৰায় আধা লিটাৰ ওপৰতে আছে। এইখিনি ৰাতিপুৱাই গৰম কৰি ৰখা, যিহেতু গৰম বহুত পৰিছে সেইকাৰণে গৰম কৰি ৰাখিলে ফাটি নাযায়। আৰু গৰম কৰাৰ আগত মই ভাবিছোঁ দৈ ৰাখি থওঁ। এইটো লৈছোঁ এটা দৈ টেমা, ইয়াতে ৰাখিম। আৰু এইখিনি ঘৰতে ৰখা হয় দহি, আৰু ইয়াত যিহেতু গৰম কৰা গাখীৰখিনি ঢালিম, মানে এইখিনি গৰম কৰি ৰখা ৰাতিপুৱাই গৰম কৰা হয়। এতিয়া যদি গৰম কৰি ৰাখোঁ অলপ টাইম লাগিব, সেইকাৰণে গৰম নকৰাকৈ ইয়াত ঢালি দিম। এবাৰ গৰম কৰিলোঁ, নেক্সট বাৰ মানে গৰম নকৰোঁ, ইয়াত ঢালিম। আৰু এইখিনি হৈছে ঘৰৰ দৈ, ইয়াৰে এচামুচ যদি ইয়াত দি দিওঁ, এই গাখীৰখিনিত গোটেইখিনি দৈ হৈ যাব। এতিয়া মই ঢালি লওঁ। সৰ দেখিছে কিমান একখিনি একদম। এইখিনি কেঁচা এনেকৈয়ে থাকক, এয়া গাখীৰ হয়। আৰু এইখিনি দহি বনাম, আৰু অকণমান দি দিওঁ। এতিয়া এইখিনি গৰম কৰা নৰ্মেল গাখীৰ হয়, আৰু ইয়াত দিম মই এয়া ঘৰতে বনোৱা আছিল দৈ এচামুচ। আৰু প্ৰথম দিনা অকণমান দৈ হ'বলৈ টাইম লাগে, মানে 2 দিনমান লাগে। আৰু যদি ইয়াৰ পৰা দৈ এচামুচ দি দিয়া যায় গাখীৰখিনিত, এদিনতে দৈ হৈ যায়। এয়া চাওক ঘৰতে বনোৱা দহি দেখিছে, ইমান টেষ্টি নহয় খাবলৈ। চেনি বা গুড় লৈ খাবলৈ খুবেই টেষ্ট লাগে। এতিয়া মই নৰ্মেল গাখীৰখিনিত 1 চামুচ দি দিছোঁ। আৰু এইখিনি অহাকালি